মহানগৰীত ভিন্টেজ গাড়ীৰ প্ৰদৰ্শনী অনুষ্ঠান গণৰাজ্য দিৱস উপলক্ষে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে হেৰিটেজ অটোমোবাইল এছ'চিয়েশ্যন অফ আছামৰ উদ্যোগত এই অনুষ্ঠান গীতানগৰ হাইস্কুল ফিল্ডত এই প্ৰদৰ্শনী আমি পোনপটীয়াকৈ আপোনালোকক সেই দৃশ্যৱলী দেখুৱাইছো সংখ্যক আজি গণৰাজ্য দিৱস ৰিপাব্লিক ডে প্ৰত্যেকগৰাকী উপস্থিত দৰ্শকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি গণৰাজ্য দিৱসৰ আৰু এই ভিন্টেজ কাৰ ৰেলীত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী প্ৰতিযোগীলৈ প্ৰত্যেকগৰাকী অংশগ্ৰহণকাৰীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ এয়া অহোপুৰুষাৰ্থ এক বিশেষ প্ৰচেষ্টা অসমত থকা সেইসমূহ শতবৰ্ষ গৰকা যি পুৰণিকলীয়া গাড়ী সেইসমূহ সততে আমি দেখিবলৈ নাপাওঁ সেইসমূহ 90-80 দশকৰ 70 দশকৰ সেইসমূহ গাড়ী বা বাহন আজি আমি দেখিবলৈ পাইছোঁ স্বচক্ষুৰে ইয়াতকৈ হয়তো সৌভাগ্যৰ কথা একোৱেই হ'ব নোৱাৰে আমাৰ সৈতে ইয়াত ভিন্টেজ কাৰ ৰেলীৰ আয়োজক কমিটি আছে লগতে মই এই মুহূৰ্তত পৰিচালন সঞ্চালক আছে এনকে টিভিৰ আমি তেখেতৰ সৈতে দুআষাৰ কথা পাতিবলৈ বিচাৰিম প্ৰথমতে আপোনাৰ পৰা জানিম আজি ভিন্টেজ কাৰ ৰেলী দুআষাৰ আপোনাৰ পৰা হয় কওক Respected dignitaries, fellow vintage car enthusiasts, and citizens of India. On 26th Republic Day, we gather to celebrate our nation's rich heritage and the freedom we enjoy. As the President of the Vintage Automobile Association of Assam, I am honored to address. As we showcase our collection of vintage cars, we pay tribute to India's automotive history and the pioneers who paved the way. These classic vehicles not only represent a bygone era, but also reflect our nation's resilience, adaptability, and passion for innovation. Our association, established in the 1990s, has been dedicated to preserving and promoting India's automotive heritage. Today's exhibition is a testament to our commitment to using some of the rarest and iconic vehicles in Assam. As we celebrate Republic Day, let us remember the values enshrined in our Constitution: justice, equality, liberty, and fraternity. Let us strive to preserve our heritage, promote sustainability, and inspire future generations to appreciate the beauty and significance of these vintage machines. I invite you all to explore the exhibition, marvel at these timeless classics, and join us in a mission to protect and celebrate India's rich automotive heritage. Also today, we are holding this exhibition, and also one of our motto is safety and awareness. Thank you so much. We all hope that you enjoy this exhibition. Jai Hind. আৰু এয়া আমি শুভাৰম্ভণি কৰিছোঁ আজি আমাৰ বিশেষ অনুষ্ঠানিক ভিন্টেজ কাৰ ৰেলীৰ এখনি ফুলাম গামোচাৰ জৰিয়তে আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ বিচাৰিম এনকে টিভিৰ পৰিচালন সঞ্চালক এয়া নিপন কুমাৰ তালুকদাৰ দিব এটা জোৰদাৰ হাততালি বিচাৰিম সকলোৰে পৰা তেওঁলোকৰ অহোপুৰুষাৰ্থত এই অনুষ্ঠান আজি আয়োজিত হৈছে এটা উপহাৰৰ টিপুলত আমাৰ আয়োজক কমিটিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ গতিকে আহক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস আৰম্ভ কৰিছোঁ আজি আমাৰ এই বিশেষ কাৰ্যসূচী হেৰিটেজ অটোমোবাইল এছ'চিয়েশ্যন অফ আছামৰ দ্বাৰা অনুষ্ঠিত এই ভিন্টেজ কাৰ ৰেলী সংগীতানুষ্ঠান ভিন্টেজ কাৰ ৰেলীৰ সৈতে আমাৰ এক বিশেষ সংগীতানুষ্ঠানৰো আমি আয়োজন কৰিছোঁ কিছু মুহূৰ্তৰ পিছতে আমাৰ আমন্ত্ৰিত কণ্ঠশিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব সংগীত পৰিৱেশন কৰিব
আৰু যিসকল লোক এতিয়াও অহা নাই আমাৰ ভিণ্টেজ কাৰ ৰেলীলৈ আমি তেওঁলোকক পুনৰবাৰ আমন্ত্ৰণ জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আপোনালোক আহক আৰু এই সুন্দৰ অনুষ্ঠানটো উপভোগ কৰক